हेलो गाइस नमस्कार पुनः स्वागतम जनाइছো আপোনালোকক মোৰ অন্যটা ভিডিঅলৈ মই আজি আছো হবনখিৰি এখন ফেৰী ওপৰত আছো মই ধুনাগুৰি পথালি পাৰঘাটত আছো আৰু এটো ধুনাগুৰি ঘাট হয় আপুনি যদি মাজুলী বা যোৰহাট যাও বুলি ভাবে ধুনাগুৰি হয় তেতিয়া আপুনি যাব লাগিব মই উঠি থকা এই জাহাজখনৰ ওপৰেদি যাব লাগিব আৰু ইয়াত বনি আছে এখন বৃহৎ দলং বনি আছে সেই দলংখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান সময় যদি আপুনি যায় মাজুলীলৈ যায় বা যোৰহাটলৈ যায় এনে ধৰণে আপুনি এই কাউন্টাৰ আছে ইয়াত এই কাউন্টাৰ টিকেট ল'ব লাগিব টিকেট লৈ এজন মানুহৰ 100 টকাকৈ টিকেট ল'ব লাগিব টিকেট লৈ আপুনি এই জাহাজত উঠিব লাগিব জাহাজত উঠি আপুনি পানী হবনখিৰি নদীৰ মাজে আপুনি যাব লাগিব আৰু যাব লাগিব এইখন জাহাজত যাব লাগিব সব এখন জাহাজ এতিয়া গাড়ীৰ পৰা ধৰি সকলো মটৰসাইকেল সকলো বস্তু এই জাহাজতে আপোনাৰ লৈ যোৱা হয় আৰু আপোনাৰ এনে ধৰণে যাব লাগিব পানীৰ মাজত সব কিমান বিপদজনক আৰু বনি আছে ইয়াত যিখন দলঙৰ কথা কৈছো সেই দলংখন খুঁটা ইয়াত 60টা খুঁটাৰে বনিছে বুলি কৈছে মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম এনে ধৰণে ইয়াত নিৰ্মাণ কাৰ্য চলি আছে আৰু মই গুটেইখিনি দলংখন জিমা ইটুমৰ পৰা হিটুমলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সক কিমান ধুনিয়াকে কামবোৰ যে কৰি আছে ওচৰত যাবলৈ নিদিয়ে বৰ ডাঙৰ ডাঙৰ মেচিন লগাই কাম কৰি আছে গতে মই দুৰৰ পৰাই আপোনালোকক যিমান পাৰো সিমানখিনি দেখাবলৈ মই চেষ্টা কৰিছো সক ডিজে ফিটিং কৰি দিছে গুটে দলংখন মই দেখাম আপোনালোকক এমৰ পৰা এতিয়া আহক আমি প্ৰথম এই মাথাটোৰ পৰা চাই যাওঁ হবনখিৰি নদীৰ মাজত এই মাজৰ পৰা আমি চাবলৈ চেষ্টা কৰিছো 2026 চনত এই দলংখন হ'ব বুলি যিটো কোম্পানীয়ে বনাই আছে সেই কোম্পানীটোৱে কৈছে গতিকে 2026 ত হ'বনে নহব সেই বিষয়ে আমি ইয়াত মানুহ আছে তেখেতলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু বলক আমি দলংখন এবাৰ ভালকৈ চাই লওঁ এইটো মাথাত সব এইটো মাথাত প্ৰায় খুঁটাবিলাক বনাই হৈ গ'ল ওপৰৰ চোৱা কাম বাকি আছে খুঁটাকিটা হৈ গৈছে আৰু অলপ আগলে আমি এতিয়া চাবলৈ পাৰিম চাব খুঁটাবোৰ ওপৰৰ ভীমবোৰ প্ৰায় হৈ গৈছে গতিকে চাওক হৈ গ'ল আৰু এতিয়া এখন সাৰ্ভিছত দিম বুলি কৈছে দলংখন সাৰ্ভিছত দিব পাৰে নে নোৱাৰে সেইটো যিটো কোম্পানীয়ে বনাইছে কোম্পানীয়ে জানিব বিশেষ আৰু ইয়াত মানুহ আছে মানুহৰ পৰা মই জানিবলৈ চেষ্টা কৰিম এতিয়া চাওক এইখনে হৈছে আপোনাৰ বঙালমৰাৰ পৰা এটো কানেকশ্যন হৈছে আমাৰ যিবিলাক ধৰক ধেমাজি লখিমপুৰ গোগামুখ হেতু সাইডৰ পৰা যি সকল ৰাইজ আহে আপোনাৰ বিপুৰীয়া ৰাস্তাত সোমাব লাগিব সোমাই বঙালমৰাতে আহিলে এইটো ৰাস্তাটো পাব আৰু নাৰায়ণপুৰ দলপুৰ গহপুৰ ফালৰ পৰা আহিলেও আপোনাৰ এই নাৰায়ণপুৰ দি সোমাই আপুনি এই বঙালমৰা তিনিআলিলৈ আহিব লাগিব আহিলে এই দলংখন আপুনি পাবহি আৰু এই দলংখন চক প্ৰায় হৈ গৈছে এইটোতো ওপৰ চোৱাটো হৈ গ'ল দেখিছে নিশ্চয় এয়া চাওক বৃহৎ এখন দলং বনি আছে আৰু এই দলংখন হৈ গ'লে কিমান সুবিধা হ'ব এতিয়া ফেৰীত যাওঁতে যদিও লাগিছে আধা ঘণ্টা 45 মিনিট সময় লাগিছে দলংখন হৈ গ'লে হয়তো আপোনাৰ 20 মিনিটতে আমি মাজুলী পাই যাম বঙালমৰাৰ পৰা গৈ চাওক বহুত দীঘল যথেষ্ট দীঘল হয় এয়া আপোনাৰ এইটো মই যিটো এতিয়া মই আপোনালোকে দেখিবলৈ পাইছে এইটো মই হবনখিৰি ফালৰ পৰা আহিছোঁ এইটো হ'ল বঙালমৰা সাইডৰ পৰা অহা সাইডটো হয় এইটোৱে হ'ল প্ৰথম ষ্টাৰ্টিং এইটো বঙালমৰা ৰাস্তাৰ ফালৰ পৰা আহি ইয়াতে এইটো ষ্টাৰ্ট হৈছে এই দলংখনৰ বিষয়ে কেইটা খুঁটা আছে কিমান দিন আনুমানিক লাগিব পাৰে এইখিনি কথা দাদা এজন আছে এই দাদা নমস্কাৰ হয় কওকচোন দাদা এই ব্ৰিজখন যে বনাই আছে এই ব্ৰিজখনত বৰ্তমান কেইটা খুঁটা আছে বাৰু এতিয়া বৰ্তমান এইটো সাইডত 60টা খুঁটা আছে হয় 60টা খুঁটাটো কমসে কম 2026 ত দিবলৈ কৈছে কিন্তু 2026 ত হ'ব না নহয় হেতু বিশেষ কৰি নাজানো 2026 ত হ'ব বুলি কথা দিছে তেখেতলে কিন্তু ফাইনালি 2026 ত উদ্বোধন কৰিব পাৰিব নহয় মানে ওপেনিং কৰিব পাৰিব নহয় এটো কোনো মানে খাটাং নহয় মানে ঠিক আছে আচ্ছা এইডোখৰ পৰা আপোনাৰ কেইটা খুঁটা আছে ইয়াৰ পৰা আপোনাৰ হেৰি 60টা খুঁটা আছে 60টা আছে আচ্ছা আচ্ছা এতিয়া 60টা আছে এটো বঙালমৰা তিনিআলি পৰা কানেকশ্যন হৈছে ন বঙালমৰা তিনিআলি পৰা কানেকশ্যন ৰাস্তাটো ঠিক আছে দাদা ধন্যবাদ দলংখন হৈ যোৱাৰ পিছত কমসে কম এই জঞ্জটটো নাইকিয়া হ'ব টকটা পাৰি গাড়ী উঠোৱা টকটা ওপৰে মানুহ উঠা বস্তু উঠোৱা এই জঞ্জটটো কমসে কম নাইকিয়া হ'ব কম বিপদজনক নেকি চাওকচোন বাৰু ভিআইপি লোকো এইফালে দি আহে এই গাড়ীবোৰ চাওক এয়া কিবা আপোনাৰ দেখিছেই দামী গাড়ী এইবিলাক উঠোৱা নমোৱা অলপ যদি মিষ্টেক হৈ যায় পানীৰ তলত গতিকে ভগৱানে নকৰক দলংখন ভালে হওক ৰাইজে এই বিপদটোৰ পৰা মুক্ত পাওক এইখনেই হৈছে যিখন নেকি দলং ধুনাগুৰি ঘাটত হবনখিৰি নদীৰ ওপৰত বনি থকা নতুন দলং নতুন ব্ৰিজ আৰু আপোনাৰ এইখনেদি আপুনি যাব পাৰিব মাজুলীলৈ যাব পাৰিব যোৰহাটলৈ যাব পাৰিব দিনটো 3-4 বাৰকৈ আপোনালোকে মাজুলী যোৰহাট অহা যোৱা কৰিব পাৰিব
চ' গাইজ আজিলৈ আহিছোঁ পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদ জয় আই অসম